অসমীয়া ইউটিউব চেনেল সবিতা ফেশ্বন ডিজাইনলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ব্লাউজৰ বটনেক ডিজাইন এটা। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন তেন্তে এতিয়া মূল ভিডিঅ'টোলৈ যাওঁ। মই এইটো 36 সাইজৰ ব্লাউজ বনাম। মোৰ দীঘল হ'ল 14 ইঞ্চি। মই 2 ইঞ্চি এক্সট্ৰাকৈ ল'ম 16 ইঞ্চি। 14 লগত 2 ইঞ্চি যোগ কৰিলে পাওঁ আমি 16 ইঞ্চি। এইটো হ'ল মোৰ দীঘল 16 ইঞ্চি। এইটো হ'ল শোল্ডাৰৰ জোখ 8.5। आर्म होल 6.5। नेकलाइन लम मैं 4.2। ये मोर बैक पार्ट है। तार पिছত ইয়াৰ পৰা খিনি নেক ডিপ লম 2.5। এতিয়া ইয়াৰ পৰা খিনি আস্তানি লম। এইখিনি হল ওপৰৰ নেক। तार पिছত ইয়াৰ পৰা খিনি 1.5। ইয়াৰ পৰা এইখিনি ডিঙিৰ তলত যোগ হয় 6 ইঞ্চি। এতিয়া আমি এই 1.5 ইঞ্চিৰ পৰা তলৰ ডিজাইনটো কৰিম। ওপৰৰ ফালে 1 ইঞ্চি, এইখিনি ধল 2 ইঞ্চি, তলৰ ডিজাইনখিনিতো হ'ল 1 ইঞ্চি। যেহেতু মোৰ এইটো 36ক আমি 4 ভাগ কৰিলে পাওঁ 9 ইঞ্চি। তাৰ লগত এক্সট্ৰা 2 ইঞ্চি মই বঢ়াই ল'ম, হ'ব 11 ইঞ্চি। ইয়াৰ পৰা এইখিনি ল'ম 1.5। ওপৰৰ ফালে ল'ম এইটো আৰ্ম হ'ল 3 ইঞ্চি। এতিয়া ইয়াৰ পৰা এইখিনি শেপ কৰি দিম। কঁকাল আছে মোৰ 34ক 4 ভাগ কৰিলে আমি পাওঁ 8.5। তাৰ লগত যদি মই আৰু 2 ইঞ্চি যোগ কৰোঁ 10.5। এতিয়া ইয়াৰ পৰা এইখিনি আমি আস্তানি ল'ম। এতিয়া কাটিং কৰিম। এতিয়া ব্লাউজটোৰ জোখত ইনাৰটো কাটি ল'ম। ইনাৰটো আপোনালোকে ধুই লগাব। মই ধুই লৈছোঁ ইনাৰটো ধুই লগালে তেতিয়া আৰু ব্লাউজটো পচ নালাগে।
মোৰ ভিডিঅ'টো দীঘলীয়া হ'বৰ কাৰণে মই আজি অকল আপোনালোকক কাটিংটো দেখুৱালোঁ মোৰ পাৰ্ট 2 ভিডিঅ'টোত মই এই ব্লাউজটো কেনেকৈ চিলাই কৰিব লাগে দেখুৱাম